আমি আজি বক ১ ডাকুৱাপাৰা ও পাখাৰাপাৰা উন্নয়ন সমিতি সমাখন উন্নয়ন সমিতিয়ে আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বিভিন্ন ঠাইত আমাৰ ডিলাৰক আমি টিকট দিয়া হৈছিল আৰু সেই টিকটখিনি এতিয়ালৈ তেওঁলোকে পানীৰ কবলত পৰি তেওঁলোকে টিকট বিক্ৰী কৰিব পৰা নাই, লগতে তেওঁলোকে আমাক পেমেণ্ট বুজাব পৰা নাই। সেয়েহে মই অসমবাসী ৰাইজক আৰু আমাৰ অঞ্চলবাসী ৰাইজক মই এটা অনুৰোধ জনাম যে আমাৰ খেলখন আমি 22 জুনৰ সলনি আমি 14 জুলাইলৈকে আমি বেক কৰা হ'ল। সেয়েহে অসমবাসী ৰাইজক অঞ্চলবাসী ৰাইজক অনুৰোধ জনাওঁ, আপোনালোকে ইয়াত দুখিত হোৱাৰ প্ৰয়োজন নাই। আমি নিকাভাৱে স্বচ্ছভাৱে আমি খেলখন পাতিম আপোনালোকৰ সহযোগত। মই আপোনালোকক মই অনুৰোধ জনাইছোঁ যে আমাৰ এই কমিটিক আপোনালোকে সঁহাৰি জনাওক আৰু মই সেইটো কৈয়ে মোৰ বক্তব্য সামৰিছোঁ। দ্বাৰা আপোনালোকক অৱগত কৰাওঁ যে বক ১ নম্বৰ ডাকুৱাপাৰা ও পাখাৰাপাৰা শ্মশান উন্নয়নৰ সাহায্যতে আয়োজন কৰা উপহাৰ কুপন খেলখনৰ পূৰ্বে নিৰ্ধাৰিত 22 জুন 2024 তাৰিখ শনিবাৰে অনুষ্ঠিত কৰিব পৰা নাযাব। প্ৰায় এপক্ষেক ধৰি নেৰানেপেৰা বৰষুণৰ বাবে অসমৰ বিভিন্ন স্থানত সৃষ্টি হোৱা বানপানীৰ কাৰণে উপহাৰ কুপন সংগ্ৰহ কৰা বহু সংখ্যক ডিলাৰ এজেণ্টসকলে নিৰ্দিষ্ট সময়ত সমিতিক ধন জমা দিব নোৱাৰিলে। সেয়ে 22 জুন 2024 তাৰিখ শনিবাৰৰ পৰিৱৰ্তে উপহাৰ কুপনৰ খেলখন অহা 14 জুলাই 2024 তাৰিখ ৰবিবাৰে অনুষ্ঠিত কৰা হ'ব। উপহাৰ কুপন খেলখন 14 জুলাই 2024 ৰবিবাৰে দিনৰ 2 বজাত বক গান্ধী মৈদানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু নেক্সট আমাৰ এই খেলখন আমি যদিও মানে পিছুৱাইছোঁ, তথাপিও সেইখন কাৰেক্ট 2টা বজাতে স্বচ্ছ আৰু নিকাভাৱে আমি অনুষ্ঠিত কৰিম। 14 জুলাইত হ'ব। কাৰেক্ট 22 জুনত আছিল। হয়, 22 জুনত আছিল। এতিয়া ঠিক 2 বজাত 14 জুলাইত আৰম্ভ হ'ব। কিমান বিক্ৰী হৈছে বা কি হৈছে, ক'ৰ জেগাৰ পৰা এতিয়ালৈকে মানে আপোনালোকে কণ্টেক্ট কৰিব পৰা নাই বানপানীৰ কাৰণে? বানপানীৰ কাৰণে আমি নলবাৰীও কৰিব পৰা নাই, প্ৰায় বিভিন্ন অসমৰ বহুত জেগাত গৈছে, কিন্তু তাৰ পৰা মানে চব জেগাতে বানপানীৰ কাৰণে তেওঁলোকে আমাক মানে পে'মেণ্টটো কৰিব পৰা নাই। দেখা গ'ল যে চাৰিওভাগে আমাৰ মানে বানপানীৰ কাৰণে আমাৰ পে'মেণ্টবিলাক নাই।